তোক মই চিধা চিধিকে এটা কথা ক'ব বিচাৰোঁ। বৰ্তমান বন্ধুসকল, মই এয়া BMW ভণ্টিৰ কাষত, আৰু এইফালে আছে আমাৰ ৰেঞ্চমাৰ ভণ্টি। মানে কি হয়, এইটোৱে ক'ব বিচাৰিছোঁ, তই নিজক নিজে এটা কথা কৈছ যে মোতকৈ আৰু কোনোবা শক্তিশালী আছে নেকি? সেইটো চা, তই যিডোখৰ স্থানত উপস্থিত হৈ পেলানি সন্মুখত থকা ব্যক্তিসকলক মূৰ্খ বুলি ভাবি পেলানি ভাষণ মাৰ নহয়, তাকো সেইখিনি 500 টকা, 200 টকা, 300 টকা, 100 টকা দি পানি অনাভেৰণীয়া, মনত ৰাখিবি। কিন্তু সেই জুবিন দা আকৌ য'ত যায় বুলি ক'লে নহয়, বোলে লখিমপুৰ, লালুক, জুবিন দা গৈ নোপোৱাৰ আগতেই লাখ লাখ তাত জনসাধাৰণ উপস্থিত হয় জুবিন দাক চাবৰ কাৰণে, জুবিন দাৰ গীতৰ মানে সুৰ কণ্ঠ ল'বৰ কাৰণে যায়। কিয় যায়? জুবিন দাক ভাল পায়। কিন্তু তোক আকৌ চাবলৈ অহা ব্যক্তিসকলে হেলিকপ্টাৰখন চাবলৈ আহে, আৰু তাকো হাজিৰা দিলেহে যায়। সেই কথাটো কিন্তু মনত ৰাখিবি। নিজকে নিজে বৰ শক্তিশালী বুলি ভাবি নাথাকিবি। আমি অসমৰ ৰাইজে প্ৰত্যেক দিনাই এটাই কথা কৈ আছোঁ যে আমাক বৰ্তমান লাগে জুবিন দাই ন্যায়। গৰিমা বৰুৱাই ইমান কান্দি কথাখিনি কৈ আছে, সকলোৱে জাষ্টিছ ফৰ জুবিন দা লিখি আছে, কিন্তু তথাপিও তোৰ গা লৰা নাই। তই নিজকে নিজে ভাব শক্তিশালী। কি শক্তিশালী দেখালি? কোনটোক লৈ পানি, তই কোনটো কথাক লৈ পানি, কোনটো প্ৰতিভাক লৈ পানি, কোনটো কামক লৈ পানি তই শক্তিশালী বুলি কৈ আছ? নিজক নিজে এবাৰ সুধি চাচোন। লাজ লগা নাই নে তোৰ? এতিয়াও চা, জুবিন দা বৰ্তমান নাই যদিও আমাৰ মাজতেই আছে যেন লাগে, কিন্তু জুবিন দাৰ শ্মশানত যিসকল দিনে ৰাতিয়ে গৈ নাম প্ৰসংগ কৰিছে, তেখেতসকললৈ একবাৰ চাচোন। তেখেতসকলটো সম্পূৰ্ণ নিস্বাৰ্থভাৱে গৈ পানি তাত নাম প্ৰসংগ কৰিছে। তই মৰিলে সঁচা অৰ্থত ক'বলৈ গ'লে নহয়, ক'বলৈকে লাজ লাগে। আৰু সকলো ৰাইজক মই এটা কথা কওঁ, 26 চনত আহি থকা কুৰুক্ষেত্ৰ যুদ্ধখনত এই বলপূৰ্ব মানে নিজক নিজে বৰ যোদ্ধা বুলি ভাবি আছে নহয়, তেখেতক এসেকা দিবলৈ হ'ল। আপোনালোকে কথাটো হয় নে নহয় এবাৰ নিজক নিজে সোধক। কাৰণ আমাৰ অসমৰ এটুকুৰা হীৰা অসমৰ বুলি ক'লে ভুলেই হ'ব, ভাৰতবৰ্ষৰ এটা হীৰা আমাৰ মাজৰ পৰা হেৰুৱাই দিলে। আমি ন্যায় বিচাৰি আগৰখিনিলৈ যদি আমি মনত পেলাওঁ, জোনমণি ৰাভা, মানে তেনেধৰণে যিবিলাক এতিয়াও পেণ্ডিং হৈ আছে, জাষ্টিছ ফৰ জুবিন দা, কিমান মানুহ মিলিয়ন চুই গৈছে, কিন্তু সিহঁতৰ গা নলৰে, কাৰণ সি নিজক নিজেই ৰজা বুলি ভাবি আছে। একচুৱেলি ৰজা পাতি থৈছোঁ, কিন্তু ৰজায়ে প্ৰজাৰ কৰ্মখিনি যদি ভাল সুকলমে চলাই নিদিয়ে নহয়, এই প্ৰজাই কিন্তু আগন্তুক আহি থকা 26 চনৰ কুৰুক্ষেত্ৰ যুদ্ধখনত তোক পৰাজয় কৰাটো 100% চিয়'ৰ। হয়নে নহয় বন্ধুসকল? আপোনালোকে কমেণ্ট বক্সত জনাব।